স্প্ৰিট পেইণ্টাৰ ৰবীন বড়ো ডাঙৰীয়াই এই সমাধি ক্ষেত্ৰত এখন এই জুবিনদাৰ চিত্ৰ অংকন কৰিছিলে। সেই চিত্ৰ অংকন আনুষ্ঠানিকভাৱে বৌক অৰ্পণ কৰিব তেওঁ বিচাৰিছে। এই সমাধি ক্ষেত্ৰত আজি দিনৰ ভাগত অংকন কৰা জুবিনদাৰ এই বিশেষ চিত্ৰখন মই আনুষ্ঠানিকভাৱে গৰিমা বৌ আৰু পমি বাইদেউক গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এয়া আজি দিনৰ ভাগত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী স্পীড পেইণ্টাৰ ৰবীন বড়ো ডাঙৰীয়াই যিখন ফটো অংকন কৰিছিল সেই ফটোখন আনুষ্ঠানিকভাৱে পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰিছে। কিছু সময় পূৰ্বে অসমৰ বিভিন্ন প্ৰান্তৰ 2 শতাধিক বাঁহী বাদকে একেলগে জুবিনদাৰ গীতত সুৰৰ লহৰ তুলি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে। এতিয়া চিত্ৰশিল্পীৰ জৰিয়তে এখন বিশেষ চিত্ৰ জুবিনদাৰ সহধৰ্মিণী গৰিমা শইকীয়া ডাঙৰীয়ানী আৰু তেখেতৰ ভগ্নী পমি বাইদেউক অৰ্পণ কৰিছে। আমি শিল্পীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ মাজত থকা অসমৰ বিভিন্ন প্ৰান্তৰ কিছু কণ্ঠশিল্পী